গৰুৱে ধান খোৱাৰ কথাত পৰিয়ালৰ আক্ৰমণ জুন্তি কোঁৱৰ আহত ধাননি পথাৰৰ বিবাদে বিপদ শিৱসাগৰত মহিলাৰ ওপৰত আক্ৰমণৰ অভিযোগ দুয়োপক্ষৰ এজাহাৰ সদৰ থানাত শিৱসাগৰত মহিলাৰ ওপৰত পৰিয়ালৰ দপদপনি আৰু আক্ৰমণৰ গুৰুতৰ অভিযোগ উঠিছে ঘটনাটোৱে স্থানীয় সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে উত্থাপিত অভিযোগ অনুসৰি শিৱসাগৰ টেক্সিআলি শংকৰ আজান পথৰ নিবাসী জুন্তি কোঁৱৰক তেওঁৰ ওচৰৰ নিবাসী আজগৰ আৰু তেওঁৰ পৰিয়ালে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে জুন্তি কোঁৱৰে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰে যে আজগৰ আলীৰ গৰুৱে দীৰ্ঘদিন ধৰি তেওঁৰ ধাননি পথাৰত প্ৰৱেশ কৰি ধান খাই পথাৰ নষ্ট কৰি আহিছে এই বিষয়টো জনাবলৈ তেওঁ আজগৰ আলীৰ গৃহলৈ গৈছিল কিন্তু আলোচনা কৰাৰ পৰিৱৰ্তে আজগৰ আলী আৰু তেওঁৰ পৰিয়ালে তেওঁক অশ্লীল ভাষাৰে গালিগালাজ কৰাৰ লগতে মাৰপিট কৰে আৰু প্ৰাণে মাৰি পেলোৱা ধৰণৰ ভয়ানক ভাবুকি প্ৰদান কৰিছে বুলি জুন্তি কোঁৱৰে অভিযোগ কৰিছে অভিযোগ অনুসৰি আজগৰ আলীৰ ঘৰৰ ভিতৰত থকা সদস্যই ঘৰৰ পৰা এখন দা লৈ জুন্তি কোঁৱৰক লক্ষ্য কৰি নিক্ষেপ কৰে সৌভাগ্যবশতঃ দাখন তেওঁৰ ভৰিৰ ওচৰত পৰে আৰু তেওঁ প্ৰাণ ৰক্ষা কৰি সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় আনফালে জুন্তি কোঁৱৰে জাকিৰ আলীৰ ওপৰত ঘপিওৱাৰ অভিযোগ উত্থাপন কৰিছে একে সময়তে জাকিৰ আলীয়েও শিৱসাগৰ সদৰ থানাত জুন্তি কোঁৱৰৰ বিৰুদ্ধে পৃথক এজাহাৰ দাখিল কৰিছে এই ঘটনাৰ দুয়োপক্ষৰ এজাহাৰৰ ভিত্তিত শিৱসাগৰ সদৰ আৰক্ষীয়ে ইতিমধ্যে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ঘটনাটোৰ সম্পূৰ্ণ সত্যতা উদ্ঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে মোটামুটি মাৰিলে মানে মাইকী এজনী নপৰে নি বোকা চোকা লাগি আছে হাততে মই আহিলো মোৰ নামটো জাকিৰ আলী মোৰ ঘৰ হৈছে টেক্সিআলি শংকৰ আজান পথত আজি মানে ঘটনাটো এনেকে হৈছে যে গৰুখিনি আমি সদায় এৰাল দিওঁ আজি গধূলি টাইমত এৰাল খোল খাই মেলি সৰু পোৱালি এজনী গৈ মেলি ধান দুজোপামান খাই দিলে খোৱাৰ পাছত মাইকী মানুহজনী আহিলে অহাৰ পিছত কৈছে বোলে তহঁতৰ গৰুৱে গোটেই ধান খাইছে কিবা খাইছে আমি কৈছো আমাৰো ধান আছে যেতিয়া ধান খাইছে আমি দি দিম কিমানখিনি খাইছে আমি দি দিম নামানে নমনাত আহি মেলি দা এখন লৈ আহিলে আহি মেলি গৰুজনীক ঘপিয়াই আছিলে কেইবাটাও ঘাপ মাৰিলে গৰুজনীক তাৰপিছত এৰাবলৈ যাওঁতে মোকো ঘাপ মাৰি দিলে ঘাপ মাৰোতে মোৰ এই হাতখনত দুটা ঘাপ মাৰিলে এটা এনেকুৱাত লাগিলে এটা এনেকুৱাত 8টা চিলাই পৰিছে মোৰ হাতখনত সেইখিনি ঘটনাটো কেতিয়া হৈছিল ঘটনাটো হৈছিলে 5টা 5:30টাৰ ভিতৰতে তেওঁলোকে কোৱা মতে দাখন তোমালে ঘৰ পৰা আহিছিলে তেওঁলোক আক্ৰমণ কৰিব ভিডিঅ' ক্লিপটো আছে চাব নি স্যাৰ ভিডিঅ' ক্লিপটো তেওঁ কোৱা অনুসৰি ভিডিঅ' ক্লিপটো তেতিয়া তোমালোকে কৰিছিলা যিটো সময়ত যিমান ঘৰলৈকে লৈ গৈছে দাখন আমাৰ দাখন সিহঁতৰ ঘৰলৈকে কেনেকে লৈ যাব দাখনৰ ফিংগাৰপ্ৰিন্টটো চেক কৰি ল'ব পাৰে আমাৰ হাতত দাখন আছিলে নাছিলে ফিংগাৰপ্ৰিন্টটো চেক কৰি ল'ব দাখন কাৰ হয় সেইটো ওলাই যাব তেতিয়া ঘটনাটো কেতিয়া হৈছিল 5টা বা 5:30টা বজাত তাত গৰু তোমালোকৰ এটাই আছে নে বেছি আছে গৰু এটাই ধান খাইছিলে এটা আমাৰ গৰু আছে 8টা গৰু 8টা গৰুৰ ভিতৰত এটা গৰুৱে তাকো পোৱালি একদম গাখীৰ খোৱা পোৱালি এনেকুৱা ঘটনা তোমালোকৰ লগত আগতে হৈছিলে নেকি এনেকুৱা ঘটনা মানে আগে পাছে আহি মেলি দমচম দি থাকে আজি দালৈ আহি মেলি ঘপিয়াবলৈ ধৰিলে এনেকুৱা ঘটনা তোমালোকৰ লগত বেলেগৰ কাৰোবাৰ হৈছিলে নেকি বেলেগৰ মানে তেনেকে নাই হোৱা কেতিয়া হোৱা নাই নে নাই হোৱা নিউজ ডেস্ক ৰিপোৰ্ট সুহানা লাইভ